Hello everyone, welcome to Assam Wi-Fi Study. আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আসাম টেট 2021ত হ'বলগীয়া এলপিৰ সিলেবাছৰ এনভাইৰনমেণ্টেল ষ্টাডিজৰ সেকেন্ড টপিক নেচাৰেল এনভাইৰনমেণ্ট বায়োটিক এণ্ড বায়োটিক কম্পনেণ্ট প্লান্টছ এণ্ড এনিমেলছ ইন সাৰাউণ্ডিং ইক'চিষ্টেম প্ৰডিউচাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী এণ্ড টাৰ্চিয়াৰী কনজিউমাৰ এই আজি আলোচনা কৰিম। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। Number 1 আছে every ecosystem has dash major components. ইক'চিষ্টেমৰ কেইটা মেইন কম্পনেণ্ট আছে অৰ্থাৎ পৰিৱেশৰ প্ৰধান উপাদান কেইটা আৰু কি কি পৰিৱেশৰ দুটা উপাদান টু মেইন কম্পনেণ্টছ সেই দুটা হ'ল বায়োটিক কম্পনেণ্ট আৰু এবায়োটিক কম্পনেণ্ট অৰ্থাৎ জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। বায়োটিক কম্পনেণ্ট কোনবিলাক যিবিলাক লিভিং সেইবিলাক বায়োটিক কম্পনেণ্টত পৰে, আকৌ নন লিভিংবিলাক হ'ল অজৈৱিক বা এবায়োটিক কম্পনেণ্টত পৰে। উদাহৰণ যদি চাওঁ বায়োটিক কম্পনেণ্ট প্লান্ট এনিমেলছ ফাংগি বেক্টেৰিয়া অৰ্থাৎ যিমান জীৱিত বস্তু আছে উদ্ভিদ হওক চৰাই হওক অনুজীৱবিলাক এনিমেলবিলাক গোটেইবিলাক হ'ল বায়োটিক জৈৱিক উপাদান। আকৌ লাইট এয়াৰ ছইল নিউট্ৰিয়েণ্টছ বায়ু পানী মাটি তাপ পোহৰ যিমানবোৰ আছে সেইবোৰ হ'ল এবায়োটিক কম্পনেণ্ট অজৈৱিক উপাদান। অ'কে, আকৌ বায়োটিক কম্পনেণ্টক জৈৱিক উপাদানসমূহক আকৌ তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে প্ৰডিউচাৰ্ছ কনজিউমাৰ্ছ ডিকম্প'জাৰ্ছ উৎপাদক উপভোক্তা আৰু বিয়োজক। আকৌ উপভোক্তাসকলক কনজিউমাৰ্ছক আকৌ তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল প্ৰাইমাৰী কনজিউমাৰ ছেকেণ্ডেৰী কনজিউমাৰ টাৰ্চিয়াৰী কনজিউমাৰ। এতিয়া প্ৰাইমাৰী কনজিউমাৰ কোনবিলাক ছেকেণ্ডেৰী কনজিউমাৰবিলাক কোনবিলাক টাৰ্চিয়াৰী কনজিউমাৰ কোনবিলাক। প্ৰথমতে আমি চাম প্ৰডিউচাৰ্ছবিলাক কোনবিলাক। প্ৰডিউচাৰ্ছ বা উৎপাদকবিলাক হ'ল প্লাণ্টছবিলাক গছ গছনিবিলাক যিয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে আৰু এইবিলাক হ'ল স্বপক্ষী বা অট'ট্ৰফছ বুলি কয়, কাৰণ প্লাণ্টবিলাক উদ্ভিদবিলাক নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে। আকৌ কনজিউমাৰ্ছবিলাক হ'ল পৰপক্ষী অৰ্থাৎ হেটেৰ'ট্ৰপছ নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে, খাদ্যৰ বাবে ইহঁতে প্ৰডিউচাৰ্ছ অৰ্থাৎ উৎপাদকৰ সহায় ল'বলগীয়া হয়। আকৌ বিয়োজক অৰ্থাৎ ডিকম্প'জাৰ্ছবিলাক হ'ল ফাংগি বেক্টেৰিয়া ৱৰ্মছ যিবিলাকে মৃত উদ্ভিদ বা প্ৰাণীক গেলি পচি যোৱাত সহায় কৰে। এতিয়া কনজিউমাৰৰ প্ৰাইমাৰী কনজিউমাৰবিলাক হ'ল তৃণভোজী প্ৰাণীবিলাক যিবিলাকে ঘাঁহ বন খায়। হাৰ্বিভৰ্ছবিলাক হ'ল প্ৰাইমাৰী কনজিউমাৰ তৃণভোজী, যেনে এক্সাম্পল যদি দিওঁ ফৰিং বা গ্ৰাছ হপাৰ। আকৌ ছেকেণ্ডেৰী কনজিউমাৰ কোনবিলাক হ'ব যিবিলাকে এই প্ৰাইমাৰী কনজিউমাৰবিলাকক আহাৰ হিচাপে গ্ৰহণ কৰে, যেনে ছেকেণ্ডেৰী কনজিউমাৰত ধৰিম আমি ফ্ৰগ। প্ৰাইমাৰী কনজিউমাৰক খায় ফ্ৰগে। আকৌ টাৰ্চিয়াৰী কনজিউমাৰবিলাক কোনবিলাক হ'ব যিয়ে ছেকেণ্ডেৰী কনজিউমাৰবিলাকক খায়, যেনে স্নেক অৰ্থাৎ কিহত পৰে মাংসভোজী বা কাৰ্নিভৰাছত পৰে। গতিকে নম্বৰ 1ৰ এনচাৰটো হ'ব B2 এভৰি ইক'চিষ্টেম হেজ টু মেজৰ কম্পনেণ্টছ বায়োটিক আৰু এবায়োটিক এই দুটা মেজৰ কম্পনেণ্ট। নেক্সট নম্বৰ দ্য ফলোয়িং ইজ আৰ এবায়োটিক কম্পনেণ্টছ অফ ইক'চিষ্টেম। এবায়োটিক কম্পনেণ্টবিলাক কি কি বুলি কৈছিলোঁ। এবায়োটিক কম্পনেণ্টবিলাক কৈছিলোঁ নন লিভিংবিলাকক এবায়োটিক কম্পনেণ্ট বুলি কোৱা হয়, যেনে লাইট এয়াৰ ছইল নিউট্ৰিয়েণ্টছ বায়ু পানী মাটি তাপ পোহৰ যিমান যি আছে। ইয়াত অপশ্যনত আছে ছইল কাৰ্বন প্ৰ'টিন এইবিলাক। ইয়াৰে কোনটো এবায়োটিক কম্পনেণ্ট সুধিছে, এনচাৰটো হ'ব অল অফ দ্য এবভ, কাৰণ ইয়াৰে গোটেইকেইটাই এবায়োটিক কম্পনেণ্টত পৰে। নেক্সট নম্বৰ দ্য ফলোয়িং আৰ ডিপেণ্ডেণ্ট অন আদাৰ্ছ ফৰ ফুড।
ইয়াৰে কোনবিধ ফুডৰ কাৰণে বেলেগৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয় এনচাৰটো হ'ব হেটেৰ'ট্ৰপছ হেটেৰ'ট্ৰপছ মানে পৰপক্ষী যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে আনৰ ওপৰত নিৰ্ভৰ কৰে অট'ট্ৰপছ মানে হ'ল স্বপক্ষী যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে যেনে প্লাণ্টছ উদ্ভিদবিলাক নেক্সট নম্বৰ ডেজ আৰ প্ৰাইমেৰী কনজিউমাৰ্ছ মই অলপ আগতে ক'লোঁ প্ৰাইমেৰী কনজিউমাৰ কোনবিলাক যিবিলাক তৃণভোজীবিলাক হাৰ্বিভৰ্ছবিলাক হ'ল প্ৰাইমেৰী কনজিউমাৰ্ছ অট'ট্ৰপিক কম্পনেণ্টছ কোনবিলাক হয় প্ৰডিউচাৰ্ছবিলাক হয়নে কনজিউমাৰ্ছবিলাক হয়নে ডিকম্প'জাৰ্ছবিলাক হয় অট'ট্ৰপিক মানে ক'লোঁ যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে সেইবিলাক হ'ল অট'ট্ৰপিক কনজিউমাৰ্ছবিলাক হ'ব প্ৰডিউচাৰ্ছ অৰ্থাৎ উৎপাদক যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে যেনে প্লাণ্ট নেক্সট নম্বৰ দ্য অট'ট্ৰপছ are self-nourishing organisms derive energy from sunlight, make organic compounds from inorganic compounds. অট'ট্ৰপিকবিলাক কি হয় ইয়াৰে গোটেইখিনি কাৰেক্ট হয় গতিকে all of the above হ'ব নেক্সট নম্বৰ the following is our producers ইয়াৰে কোনবিধ প্ৰডিউচাৰ হয় সুধিছে এনচাৰটো হ'ব all of the above নেক্সট নম্বৰ হিউমাছ is dash factor of an ecosystem এনচাৰটো হ'ব হিউমাছ কেমিকেল ফেক্টৰ ইক'চিষ্টেমৰ হিউমাছ আছে কেমিকেল ফেক্টৰ The following is an example of lotic biome এতিয়া লটিক বায়'ম আৰু লেণ্টিক বায়'ম কি হয় লটিক বায়'ম হ'ল যিবিলাকৰ পানী বৈ যায় ফ্ল' ৱাটাৰবিলাক হ'ল লটিক বায়'ম আৰু লেণ্টিক হ'ল যিবিলাকৰ পানী বৈ নাযায় ষ্টিল ৱাটাৰ যিবিলাকৰ পানী বৈ নাযায় সেইবোৰ হ'ল লেণ্টিক বায়'ম আৰু যিবিলাকৰ বৈ যায় সেইবোৰ হ'ল লটিক বায়'ম ইয়াৰে লটিক বায়'ম কোনটো হ'ব এক্সাম্পল হ'ব ৰিভাৰ্ছ কাৰণ ৰিভাৰৰ পানী বৈ যায় ইয়াৰ ৰিভাৰটো বৈ যায় লেক বৈ নাযায় অচিয়ানটো আপোনালোকে সুধিব পাৰে অচিয়ানটো কি বায়'ম হয় অচিয়ানটো হয় মেৰাইন বায়'ম হ'ব য'ত নেকি চল্ট ৱাটাৰ পোৱা যায় সেইটো হ'ল মেৰাইন বায়'ম নেক্সট নম্বৰ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ লেণ্টিক বায়'ম এনচাৰটো হ'ব লেকছ কাৰণ ৰিভাৰ বৈ যায় লেকছ বৈ নাযায় অচিয়ানটো মেৰাইন বায়'ম এনচাৰটো হ'ব লেকছ বা লেণ্টিক বায়'মত আকৌ পৰে কি পুখুৰী পৰে পণ্ড নেক্সট নম্বৰ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ মেৰাইন বায়'ম এনচাৰটো হ'ব অচিয়ান মেৰাইন বায়'ম য'ত চল্ট ৱাটাৰ পোৱা যায় In the process of photosynthesis, plants use chlorophyll to transform sunlight into dash energy. Answer to about chemical energy. Next number, in a pond, insects and small fishes are পুখুৰী এটাত থকা ইনচেক্টবিলাক পোক পৰুৱাবিলাক আৰু স্মল ফিছেছবিলাক কি কনজিউমাৰ হয় কোনটো কনজিউমাৰত পৰে ছেকেণ্ডেৰী কনজিউমাৰ কাৰণ ইনচেক্ট আৰু স্মল ফিছেছবিলাক গ্ৰাছবিলাক খায় নেক্সট নম্বৰ আছে দ্য ফলোয়িং ইজ এ ছেকেণ্ডেৰী কনজিউমাৰ এনচাৰটো হ'ব লিজাৰ্ড ছেকেণ্ডেৰী কনজিউমাৰ কাৰণ সেই লিজাৰ্ডে ইনচেক্ট খায় আৰু ইনচেক্টবিলাক হ'ল প্ৰাইমাৰী কনজিউমাৰ নেক্সট নম্বৰ আছে গ্ৰাছহপাৰ ইজ এ ডেছ এনচাৰটো হ'ব হাৰ্বিভৰ্ছ গ্ৰাছহপাৰ ঘাঁহ বন খায় হাৰ্বিভৰ্ছ হেটাৰট্ৰপিক কম্পনেণ্টছবিলাক কি হয় এনচাৰটো হ'ব কনজিউমাৰ অট'ট্ৰপিক্সবিলাক প্ৰডিউচাৰ্ছ হেটাৰট্ৰপিক্সবিলাক হ'ব কনজিউমাৰ্ছ নেক্সট নম্বৰ দ্য ফলোয়িং ইজ আৰ মাইক্ৰ' কনজিউমাৰ্ছ এনচাৰটো হ'ব অল অফ দ্য এবভ কাৰণ বেক্টেৰিয়া ফাংগি ফ্লেজেলেটছ গোটেইবিলাক হ'ল মাইক্ৰ' কনজিউমাৰ্ছ The following is the correct grazing food chain. এই ফুড চেইনৰ
এই চাৰিটা অপশ্যনৰ ফুড চেইনৰ কোনটো কাৰেক্ট হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব কাৰেক্ট এনচাৰটো কোনটো কাৰেক্ট হয় নেক্সট নম্বৰ দ্য ফলোয়িং ইজ নট এ টাইপ অফ ইক'ছিষ্টেম ইয়াৰে কোনটো ইক'ছিষ্টেম টাইপত নপৰে ইক'ছিষ্টেম কি টাইপৰ ইক'ছিষ্টেম আছে সেইবোৰ হ'ল মেইন ইক'ছিষ্টেম হ'ল টেৰিষ্টৰিয়েল ইক'ছিষ্টেম ফৰেষ্ট ইক'ছিষ্টেম গ্ৰাছলেণ্ড ইক'ছিষ্টেম ডেজাৰ্ট ইক'ছিষ্টেম টুন্দ্ৰা ইক'ছিষ্টেম ফ্ৰেছ ৱাটাৰ ইক'ছিষ্টেম মেৰাইন ইক'ছিষ্টেম ইয়াৰে এনচাৰটো হ'ব মাউণ্টেইন ইক'ছিষ্টেমৰ টাইপত নপৰে নেক্সট নম্বৰ কাৰ্নিভৰ্ছবিলাক ট্ৰপিক লেভেলৰ কোনটো স্তৰত কোনটো লেভেলত আছে এনচাৰটো হ'ব থাৰ্ড ট্ৰপিক লেভেল ফাৰ্ষ্টটো হ'ল প্ৰাইমাৰী কনজিউমাৰ ফাৰ্ষ্টটো হ'ল প্ৰাইমাৰী প্ৰডিউচাৰ যিবিলাক হ'ব প্ৰডিউচাৰ উৎপাদকবিলাক প্লাণ্ট ছেকেণ্ডটো হ'ল প্ৰাইমাৰী কনজিউমাৰ যিবিলাক হ'ব তৃণভোজীবিলাক হাৰ্বিভৰ্ছ আকৌ থাৰ্ডটো হ'ব ছেকেণ্ডেৰী কনজিউমাৰ তৃণভোজীবিলাক ফ'ৰ্থটো হ'ব টাৰ্চিয়াৰী কনজিউমাৰ উত্তৰটো হ'ব থাৰ্ড লেভেল ছেকেণ্ডেৰী কনজিউমাৰ চ' ভিডিঅ'টিত এইখিনিয়ে আছিলে যদি ভিডিঅ'টি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ